ভগৱন্তই গীতা ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী আমাক গুৰুৱে যি শাস্ত্ৰ দিছে এই শাস্ত্ৰৰ সংগ আৰু ভকতৰ সংগত ভগৱন্তৰ আনন্দময় কীৰ্তন এই বস্তুৰ সান্নিধ্য আমি সদায় ল'বলৈ যত্ন কৰিব লাগিব কিবালো বাদ বান্ধৱ সমস্ত আকৌ অকণমান আমি পাঠ আগবঢ়াওঁ বঢ়োৱাৰ বাবে অকণমান কথা পাতিছে একো নাই 20 মিনিটতকৈ বেছি সময় এনেও কোনো কৃষ্ণ কথা ধৈৰ্য শুনিব নোৱাৰে কৃষ্ণ মিলে মহাতত্ব জ্ঞান সঁচকে দেখে বৃন্দাবন আকাশ পৃথিৱী জল শ্ৰুতি বায়ুৰ হাত এই নদী নদ সফল যতনতা তোর ভিন্ন কাহাকো নেদেখে ভিন্ন এ হরির হরির মানে হবাকো প্ৰণাম মনে স্মৰে নাম সৰ্বক্ষণে কৃষ্ণ বিনে শুনা সবা সদলোক হে শুনা সবা সদলোক এ কলিত সদ্গতি হওক ও কৃষ্ণৰ কথাত দি হাসিত এ পরম অমৃতৰ এ মাধৱৰ নাম যশ এ জানাইহে পৰলো কবিত আপুনি ব্যাখ্যা কৰিব এ পুত্ৰ দ্বাৰা গৃহবাসে এ মিছায়াত অভিলাষ এ সবে সপোনৰণী ধি প্ৰায় এ যত সাংসা ধন ধান এ যাইবে যেতিক্ষণে প্ৰাণ এ সংগে কৰতিও ন যায় আমি আপোনালোকে অকণমান অংশগ্ৰহণ কৰিছোঁ আমি আলোচনা কৰি লৈছোঁ যে বাবাসকল আপোনালোকে সকলোৰে জ্ঞাত বিশেষকৈ ৰাস কৰা এটা পবিত্ৰ স্থান আছে ইয়াত আপোনালোকে গম পাইছে যে ভগৱন্ত প্ৰভু গোপীসকলে দুবাৰ লগ পাইছিল আপুনি মই পাছৰ কথা স্বয়ং ভগৱন্তক দুবাৰ লগ পাইছে এতিয়া যদি আমি খুব অনুভৱতাকৈ চাওঁ একেবাৰতে গোপীসকলে মুক্তি পাব লাগিছিল কিন্তু ভগৱন্তই সেই কৰ্মটো নকৰিলে ভগৱন্তই নিয়ম মানি দিলে যে তোমালোকে ছমাহৰ পাছত দেখা কৰিবা কাটাই দিবা পালন কৰি ছমাহৰ পাছত এবাৰ দেখা কৰিবা এতিয়া গোপীসকলে প্ৰশ্ন কৰিছিলে আপুনি আহিবনে আপোনাক আপুনি বিচাৰি আমি যাম প্ৰশ্ন কৰিছে তেতিয়া ভগৱন্তই কৈছে মোক বিচাৰি যাব নালাগে মই তোমালোকক নিজে বিচাৰি আহিবা আপোনাৰ যমুনাৰ তীৰত অৰ্ধবস্ত্ৰ থৈ পেলাই স্নান কৰা দিনাখন 180 দিন পূৰ্ণ বৰ পুৰা হ'ল মানে পুৰা সমাধি হৈ গ'ল এতিয়া ভগৱন্তই ভাবিলে আজি মই এইটো তাৰিখতে গৈ পেলাই কামটো কৰাই ভাল হ'ব এতিয়া ভগৱন্তই ভাবিলে এইটো মই অকলে গ'লে মই এটা বন্ধুসকলৰ লগত বলভদ্ৰক লৈ গৈছে বলৰাম
বলৰামক লৈ গৈছে আৰু বলৰামক লৈ গৈ ভগৱানক নিবলৈ গোপীসকলে স্নান কৰিবলৈ আধা যিখিনি বস্ত্ৰ থৈছিল এই আধা বস্ত্ৰ নি পেলাই কদম্ব গছত টানি দিলে থৈ দিলে। এতিয়া গোপীসকলে স্নান কৰি হ'ল হোৱাৰ পাছত গোসাঁই আহিছে বুলি নাজানি কিন্তু আহি পেলাই দেখা পালে যে বস্ত্ৰ তাত নাই। ভগৱন্তৰ মহিমা চাওকচোন আমাক কিমান পৰীক্ষা কৰিছে। এতিয়া ভগৱন্তক দেখা পালে কদম গছৰ তলত বস্ত্ৰৰ লগত একেকাৰ হৈ আছে। বলৰামে প্ৰশ্ন কৰিলে তুমি ইমান নিকৃষ্ট তুমি আমাৰ এই কাপোৰবিলাক কেলে চুৰ কৰিছা? তেতিয়া ভগৱন্তই কৈছে চুৰ কৰা নাই, এইটো মোৰ লীলা, এইটো মোৰ লীলা, মই কৰিবই লাগিব। এতিয়া ভগৱন্তক কদম গছত দেখা পালে। দেখা পোৱাৰ পাছত গোপীসকলে প্ৰাৰ্থনা কৰিছিল হেন দেখি কৃষ্ণে হাসি বুলিল আবেশে লঘিলা বেদ হে গহছে যিটো দেৱক উপাস হৈ তাৰ হস্ত কৰো কৃষ্ণই কৈ দিছে এওঁলোকে এখন হাতেৰে বক্ষ ধৰিছে আৰু এখন হাতেৰে গোসাঁইক স্তুতি কৰিছে, হয়নে? গোসাঁই কৈছে মই ভাও ধৰা ভগতি কেতিয়াও গ্ৰহণ নকৰোঁ। আৰু এনেও তৈত্তৰীয় উপনিষদ বা বেলেগ উপনিষদতো এই কথাটো স্পষ্ট লিখা আছে, নমস্কাৰ হ'ল আত্মাৰ বস্তু। এই নমস্কাৰ ভাগ যে আমি কৰোঁ, এই নমস্কাৰ ভাগ হ'ল আত্মাৰ বস্তু। আত্মাৰ একো বস্তুৱে আধৰুৱা হ'ব নোৱাৰিব। বেলেগ বস্তু আধৰুৱা হ'ব পাৰিব, আত্মাৰ বস্তু কিবা আধৰুৱা হ'ব নোৱাৰিব। আত্মা দ্বাদশ লক্ষণযুক্ত। আত্মাৰ জন্ম মৃত্যু ক্ষয় বৃদ্ধি একো নাই। সেইটো কাৰণে তাত একো ছিদ্ৰ থাকিব নালাগিব। কৃষ্ণই তাকে বুজাব বিচাৰিছে মই আত্মা, মই পৰমাত্মা, পৰম তত্ত্ব, মোক ভক্তি। তোমালোকে হাতত মায়া, সি হাতত ভক্তি, তেনেকৈ নহ'ব। এই মায়াৰ পৰা মুক্ত হৈ মোক তোমালোকে সমৰ্পিত হৈ ভক্তি কৰিব লাগিব। সেইকাৰণে আমিও একদম আমাৰ যুৱক যুৱতীসকলে কথাটো বুজক। আপোনালোকে মঠ মন্দিৰত পূজা কৰে, ভগৱন্তই বেয়া নাপায়, কিন্তু আচলতে য'ত যেনেকৈ পূজা কৰিব লাগে তাত তেনেকৈয়ে পূজা কৰিব লাগিব। এইকাৰণে এটা হাতৰে আমি ভগৱন্তক পূজা কৰা অধিকাৰ নাই। সেইদিনাখনো ভগৱন্তই তেওঁলোকক মুক্তি দিলে। আকৌ ৰৈ থাকিলে বোলে এদিন তোমালোকৰ এটা শুভ দিন আহিব, কেতিয়া? যেতিয়া মই বৃন্দাবনত বাঢ়িব যাম, ৰাস কৰিম, মই যেতিয়া ৰাস কৰিবলৈ তোমালোকক আমন্ত্ৰণ জনাম, মই তেতিয়াও পৰীক্ষা কৰিম তোমালোকক। এতিয়া যেতিয়া বৃন্দাবনত গৈ গোসাঁই বাঢ়িব যালে, বাহিৰ ধনী শুনি বৰ্জৰ টুপি ঘৰত নাথাকি পেলাই সকলো বৃন্দাবনেৰে গুচি গ'ল, নৃত্য কৰিলে। তাকে এতিয়া আমাৰ অপসংস হৈছে, সংস্কৃতি অপসংস্কৃতি হৈছে। ভাগৱতে লিখিছে অনংগ কেলি। এতিয়া আমাৰ নাট্যৰূপ দিবলৈ যাওঁতে অংগ কেলি হৈ গৈছে। অনংগ কেলি, এইটো মানে আত্মাৰ কেলি, আত্মাৰ কেলি, আত্মাৰ কেলি কৰিছে, অংগ কেলিও নাছিল। আৰু সম্পূৰ্ণ এটা নৈতিকতাপূৰ্ণ শালীন সাজেৰে সৈতে ৰাস হ'ব। তাত কোনো ধৰণৰ কামৰ গন্ধই সোমাব নোৱাৰিব। কেলিগোপাল নাটক ভাগতো গুৰুজনাই তাৰমানে এনেকুৱা গভীৰ তত্ত্ব তেখেতে নাটক ভাগত দিছে, তাৰমানে কৃষ্ণৰ তত্ত্বমন্থনহে কেলিগোপাল। গতিকে কেলি মানে কি? কেলি মানে আচলতে খেল। কেলি শব্দটোৰ অৰ্থ খেল, হয়নে নহয়? আমাৰ জীৱনটো এখন খেলেই, হয়নে নহয় বাৰু? এখন জন্ম মৃত্যুৰ খেল নহয় জানো? এই জীৱনটো জন্ম মৃত্যুৰ খেল, হয়নে নহয়? এই জন্ম মৃত্যুৰ খেলৰ জীৱনটো কেলি খেললৈ নিব লাগিব। বোলে কি? গোপাল যিজনে পালন কৰিছে তেওঁৰ খেলালৈ নিব লাগিব।
এই জীৱনটোক আমাক যিজনে পালন কৰি আছে সেইজনৰ খেলাৰ তত্ত্বলৈ নিব লাগিব। এইটো কাৰণে গুণত থাকিলে নহ'ব, গুণমুক্ত হ'বলৈ যত্ন কৰিব লাগিব। আমাৰ বাপজনাই এদিন এষাৰ কথা ভাগৱতৰ ব্যাখ্যাত কৈছিলে, মোক সেইটো আজিও মনত পৰে। ভকতক বোলে প্ৰসাদ দিলে কেইজনমানৰ পাছত কল ডাঙৰ পৰিলে, প্ৰসাদ বেছি পৰিলে। বৰুৱাভাৱে কৈছে এইটো নকৰিব বোলে। কেলে? বোলে আমি নাচাওঁ, আপোনালোকৰ ভকতে ইয়াতে আকৌ কাজিয়া কৰিব পাছত। আপোনালোকৰ ভকতে ইয়াতে কাজিয়া কৰিব। তাৰপৰা কৈছে পিছে আপুনি কি কয়? হেৰি বৈকুণ্ঠৰ গোসাঁই আগত দিয়া প্ৰসাদ, ইয়াৰ মই মগু এটা পালেও হ'ব, মোক একো নালাগে। আমি আচল প্ৰসাদ এয়া পাণ কৰিলোঁ, এই ভাগৱত পাঠ, হয়নে? কিন্তু আমাৰ ভকতৰ কিন্তু এই প্ৰসাদৰ পাঠখনক লৈ কাজিয়া বাগৰ চলি থাকে। গতিকে আপোনালোকে দেউৰীসকলে সাৱধানে বিলাব। বৰুৱাভাৱে সেই কথাষাৰ কোৱা আমাৰ মনত আছে, হয়নে? তাত দুটা অৰ্থ আছে। এটা অৰ্থ, আচলতে আমি ভগৱন্তৰ ওচৰত আমি জীৱনত ব্যৱহাৰ কৰা সাত্বিক দ্ৰব্যবিলাক তেওঁৰ চৰণত অৰ্পণ কৰোঁ। কিয় তেওঁৰ চৰণত অৰ্পণ কৰোঁ? আমি অন্ন সদায় লওঁ, তেওঁকে অৰ্পণ কৰোঁ, কিন্তু আমি নামমাত্ৰহে অৰ্পণ কৰোঁ, হয়নে বাৰু? কিন্তু ভকতৰ সংগত সমস্ত একেলগ হৈ এভাগ শৰাইত যেতিয়া সেই দ্ৰব্যৰ কাৰণ অৰ্পণ কৰা হয়, গোটেই জগতৰ কাৰণেই সেয়া দিয়া হয়, হয়নে বাৰু? সেয়া এটা প্ৰতীক। আমি যে সমস্তখিনি ভগৱন্তত অৰ্পণ কৰিহে লওঁ, এইটো তাৰ এটা তত্ত্ব। সেইটো কাৰণে আজিকালি অৱশ্যে নোহোৱা হৈছে। প্ৰসাদক লৈ আৰু আজিকালি আমাৰ কেতিয়াও ভক্তি চিত্ৰ লগা পৰিস্থিতি কেতিয়াও সৃষ্টি নহয়। গতিকে আপোনালোকে এই কথাখিনি কিন্তু খুব মনোযোগ দিব। কাৰণ আমি এই পৃথিৱীখনলৈ বৰ কম সময়ৰ কাৰণে আহিছোঁ। যদি ভাবিছে 100 বছৰ 80 বছৰ, এইটো ভুল। আমাৰ বছৰটো একো সময়ে নহয়। বৰমাৰ এটা নিমিষতে আমাৰ 100 বছৰ লাগে। বৰমাৰ এটা চকুৰ টিপত মৈত্ৰৰ মানৱৰ 100 বছৰ সময় লাগে, হয়নে নহয়? গতিকে সেইভাগে তুলনা কৰি চালে আমি এটা নিমিষে দি আছোঁ। এই খন্তেকীয়া সময়কণ যাতে আমি নষ্ট নকৰোঁ। কাৰোবাৰ লগত বাদ বিবাদ, কাজিয়া পেচাল, জেদ ভেদ এইবিলাক আমি যাতে আমাৰ মাজত ৰচনা কৰি আমি যাতে আমাৰ পুণ্যময় ঈশ্বৰ ভগৱতীৰ পথটোক আমি যাতে বন্ধ কৰি নিদিওঁ। সেইটো কাৰণে আজি খুব ভাল লাগিছে এটা কথাৰ কাৰণে। বৰুৱাভাৱে আমাক কৈছিলে যে অনুষ্ঠান ভাগত বতৰ পানী ভাল হওক বা বেয়াই হওক, কিন্তু ভকত বৈষ্ণৱ আহিব, হয়নে বাৰু? গতিকে আপোনাৰ সকলো সাধুসন্ত মহন্ত ভগৱন্তৰ চৰণত আশীৰ্বাদ বিচাৰি, আৰু আমিও আজি আপোনাৰ খবৰ সেৱকী, গতিকে আমাকো আশীৰ্বাদ দিবলৈ আপোনালোক আহিছে বুলি আমি আনন্দ পাইছোঁ। এইদৰে গীতা ভাগৱত পাঠ অনুষ্ঠানত যদি সমস্তজনে আহি কৃষ্ণ কথাৰ চৈতন্য তত্ত্বক যদি পান কৰে, এয়াহে কেলি গোবা, এয়াহে কৃষ্ণৰ আচল প্ৰসাদ। যি প্ৰসাদ আমাৰ আত্মাই ল'ব, যি প্ৰসাদ পোৱাৰ পাছত আমাৰ মাজত থকা বিকাৰবিলাক আঁতৰ হ'ব। কি আঁতৰ হ'ব? যে প্ৰত্যেককে আজিৰ পৰা ঈশ্বৰ জ্ঞান কৰিম। আৰু এই জগতৰ প্ৰত্যেকজনকে বিষ্ণুময় দেখিবলৈ অভ্যাস কৰিম। আৰু কাৰো প্ৰতি মনত কপট ভাৱ কেতিয়াও নেৰাখোঁ। বোলে কিয়? বৰ খন্তেকীয়া এই মনুষ্য জনম। এই খন্তেকীয়া মনুষ্য জনমত ঈশ্বৰে আমাক তেওঁৰ চৰণত সেৱা কৰিবৰ কাৰণে আমাক শুদ্ধ মতি দিয়ক। ভগৱন্তক আমি যাতে ভাল পাওঁ, তাৰ প্ৰমাণ হিচাপে এই জগতখনকো জীৱবিলাককো আমি যাতে ভাল পাবলৈ শিকোঁ। এনেকুৱা এটা আমাক কি দিব? মন দিয়ক। আমি যদি আমাৰ নিজৰ অন্তৰখন যদি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ল'ব নোৱাৰোঁ, গীতা ভাগত শুনি থাকিলে ঈশ্বৰক পাম জানো বাৰু? হয়নে বাৰু? যিমান দামী আইনা কিনি নানক কিয়, আপুনি যিমান ডাঙৰ আইনা কিনি নানক কিয়, দামী আৰু ডাঙৰ
যদি কেনেবাকে তাত ধূলি পৰি আছে আপোনাৰ চেহেৰা কিন্তু তাত নেদেখিব হয়নে বাৰু ভক্তিও ঠিক তদ্ৰুপ আমি আমাৰ হৃদয়খন জগতৰ কাৰণে সমাজৰ কাৰণে চুবুৰীৰ কাৰণে ঘৰখনৰ কাৰণে আৰু গাঁওখনৰ কাৰণে কি কৰিব লাগিব পূৰ্ণিমাৰ জোনটোৰ দৰে পৰিষ্কাৰ কৰি ৰাখিব লাগিব বোলে কিয় মোৰ গৃহলৈ যি আহে মই তাক ভগৱান বুলি ভাবিম হয় নহয় আমি কোনোবা দিনা ভাবি চাইছোনে আমি চাইছোনে কোনোবা দিনা ভাবি নাই চোৱা আজি নিপেন শইকীয়া আহিছে কাৰণে ভৰি হাত ভৰি ধুৱাইছে মুখ ধুৱাইছে আপোনালোকে সেৱা সৎকাৰ কৰিছে গাঁৱৰ বাপ এজন আহিলে সেইটো নাই কৰা কিন্তু ভাগৱতে আমাক সেইটো বিচাৰ নাই দিয়া আমি আপোনালোকক এইটো কোৱাৰ কাৰণে আমাৰ দায়দোষ নধৰিব কিন্তু কাৰণ আমাৰ ভকতি সাৰ্বজনীন সনাতন যিটো বৰুৱা বাবৰ কাৰণে সত্য সেইটো নিপেন শইকীয়াৰ কাৰণেও সত্য সেইটো আপোনাৰ সময়ৰ কাৰণেও সত্য কাৰো কাৰণে মিছা নহয় হয়নে বাৰু গতিকে বৰুৱা বাপ আহিছে বুলি যদি আমি তেখেতৰ চৰণ চুই সেৱা সৎকাৰ কৰিছোঁ হয়নে গাঁৱৰ দুগৰাকী আই আহিছে যদি তেওঁলোকৰো চৰণ চুই আমি সেৱা সৎকাৰ কৰিব লাগিব কিয় কৰিব লাগিব তেতিয়াহে আমি প্ৰত্যেককে বিষ্ণুমাৰ দৰ্শন পাম এই কাইটোলৈ চালে নহ'ব আমি ক'লৈ চাব লাগিব এই কাইটোক ধৰি থকা আত্মা ঈশ্বৰলৈ চাব লাগিব এই আত্মা ঈশ্বৰক যদি কেনেবাকে ভগৱন্তৰ কৃপাত আমি যদি প্ৰত্যেকৰ হৃদয়ত যদি দেখা পাইছোঁ দেখাৰ লগে লগে ঈশ্বৰ প্ৰেম হৃদয়ত নিজে নিজে জাগ্ৰত হ'ব আৰু ঈশ্বৰ প্ৰেম যদি হৃদয়ত জাগ্ৰত হয় সেয়াকে কৈছে গুৰুজনাই কি বুলি যত সাঞ্চা ধনধান যাইবে যেতিক্ষণে প্ৰাণ সংগে ৰতিও নাযায় শৰীৰো থাকিবে পৰি একেলেখে যাইবা লৰি বিষম যাতনা ঘৰে জম ঘৰটো দেখিছেনে বাৰু আপোনালোকে জম ঘৰটো দেখিছেনে আমাৰ বৌৰে বাবাক মই সুধিছিলোঁ বোলে আপুনি জম ঘৰটো দেখুৱাই দিব পাৰিব বোলে পাৰিম বোলে কোনটো বোলে আপোনাৰ এইটো আৰু মোৰ এইটো আনি থৈছে আমাক হয়নে বাৰু এইটোৱে আমাৰ জমৰ ঘৰ এইটো জমৰ ঘৰ বোলে কি ই জন্ম হলে ই মৰিব আৱশ্যকভাৱে মৃত্যু ইয়াৰ লগত লাগি আছে সেইটো কাৰণে জমৰ ঘৰ সেইটো কাৰণে ইয়াক বৰকে মৰম নকৰিব ইয়াক যি ধাৰণ কৰিছে পালন কৰিছে ইয়াৰ অস্তিত্বক যি সদায় ঘোষণা কৰিছে সেই পৰমাত্মা পৰম প্ৰভুক এই দেহটোতকৈ বেছি প্ৰাণৰ সম প্ৰেম কৰিব কিয় পৰম প্ৰভুক প্ৰাণক যদি পিতাম্বৰক যদি আমি প্ৰেম কৰিব পাৰোঁ তেতিয়া এই দেহৰ প্ৰেমটো তাতকৈ বহুত তলত ঈশ্বৰ প্ৰেমতকৈ দৈহিক প্ৰেমটো বহুত তলত সেইটো কাৰণে গুৰুজনাই আমি যে নাজানো আমি যে এই কথাখিনি চিন্তা কৰা নাই গুৰুজনাই আমাক উপদেশৰ আৰ্হিয়ে বুজাই দিছে বোলে কি যিটো তুমি দেহ বুলি ভাবিছা গেহ বুলি ভাবিছা বোলে হয় এইটো তুমি লগত একো নিব নোৱাৰা এইটো বোলে দুখৰ সাগৰহে বোলে কি তোমাৰ দেহটোৱে কলি এইখনে জন্মবাৰ তোমাক মৃত্যুৰ সময়ত যান্ত্ৰণা দিব কি যান্ত্ৰণা দিব তিন ঠাইত তিনিজন দুটক বহুৱাই দিব কণ্ঠত বহুৱাব কাক কফ হয়নে গোটেই দেহাটোত বহুৱাব কাক বাতৰ নামৰ বিষ আৰু খাব নোৱাৰে খালে উকালি আহিব নহ'লে খোজ বচাব যাব বোলে কি পিত্তক বহুৱাব পেটত তিনিজন জমদূত জমে আনি ধৰি বান্ধি আমাৰ এই দেহত মেলি থৈছে যেতিয়া সুযোগ পাব তেতিয়া চান্সটো লৈ ল'ব
আপোনালোকে কথাখিনি অনুভৱ কৰিছেনে বাৰু? যমে কিন্তু চান্স বিচাৰি আছে, মনত ৰাখিব। হা, যমে চান্স বিচাৰি আছে আমাক মাৰিবৰ কাৰণে। কোন সময়ত আমাক মৃত্যু দিব যমে এইটো কোনো নিশ্চিত নাই, হয়নে? এতিয়া আমাক ভাগৱতৰ 6ষ্ঠ স্কন্ধত যমৰ কথাখিনি কৈছে। কি বুলি কৈছে? হেৰৌ যম, তয়ো তাতহে শাসন কৰিবি। বোলে ক'ত? য'ত মোৰ ভকত নাই। মোৰ ভকত নথকা ঠাইতহে তই যমদূত পঠাবি। য'ত মোৰ ভকত আছে, মোৰ নাম আছে, মোৰ উপাসনা আছে, মোৰ স্তুতি আছে, মোৰ নিৰ্মল ৰহস্য ভকতি আছে, তাত তই সেৱা কৰিবলৈ যাব পাৰিবি, কিন্তু মোৰ ভকতক শাস্তি দিবলৈ যাব নোৱাৰিবি। সেইটো কাৰণেই এই সুন্দৰ মনুষ্য নৰ তেনো আমি কলিযুগত ঈশ্বৰৰ কৃপাত পাইছোঁ। এই দেহ নামৰ নৌকাখনত আমি হৰি নামৰ ধ্বনিৰে সৈতে আমি ঈশ্বৰ সেৱাৰ কৰ্মত যদি লগাই ৰাখিব পাৰোঁ, তেতিয়াহ'লে যমদূতে আমাক আখৈ পাব নোৱাৰে। এইটো কাৰণে উপদেশৰ আৰ্হিয়ে গুৰুজনাই আমাক জনাইছে কি বুলি? গুণী চাৱা স্থিৰমতি, কৃষ্ণ বিনে নাই গতি। লয়োতান্ত শৰণ সতৰে, যাৰ নাম শুনি ধৰি কাম্পে মৃত্যু তৰতৰি। সুখে দুমুখে সদা তান নাম, অদ্যপিনো গুণামনে ঈশ্বৰ কিংকৰে ধনে। নিৰন্তৰে বোলা বাস্তৱ জগতৰ এখন ছবি ধুনীয়াকৈ আপোনালোকৰ আগত অংকিত কৰিছে। আমি অকণমান বুজি পেলাই ল'লেহে কথাবিলাক ধৰা পৰিব। সেইকাৰণে আপোনালোকে আমাৰ কথা ভাবি, জম্বুদ্বীপৰ 61 সন্মান আছিল ৰজা পৰীক্ষিত। ৰজা পৰীক্ষিতে ভাগৱত শুনোতে 2-3টামান সুকমণিৰ লগত প্ৰতিবাদ কৰিছিল যে মই ভাগৱত শুনাৰ আপত্তি নাই, মই বাৰু সদায় একেদৰে থাকিব পাৰিলে? প্ৰশ্ন। 2 নম্বৰ, ধন ধান ঐশ্বৰ্য বিভূতিবিলাক বাৰু মই লগত লৈ যাব পাৰিমনে? এনেকৈ 3-4টা প্ৰশ্ন সুকমণি কৈছিল নমিষা অৰণ্য। তেতিয়া ৰজা পৰীক্ষিত কৈছিলে, তোমাৰ মতে সকলো ভাগৱতে ক'ব, খালি তুমি শুনি যাবা। তুমি যিটো ভাবিছা ভাগৱতে সেইটোৱে ক'ব। ভাগৱত শুনি আছে। ৰজা পৰীক্ষিতৰ মনটো বৰ ভাল লাগি থকা নাই, উচ্ছাস পিছাস কৰি আছে। তেতিয়া সুকমণিয়ে ভাবিলে ইয়াক অলপ ভাল মন্ত্ৰ দিব লগা হ'ল, নহ'লে এই ভাগৱত শুনাৰ লাভটো নহয়। ৰজা পৰীক্ষিতক কৈছে, এই শৰীৰৰ অৰ্থে কৰ্ম প্ৰাণ কৰিলে হৈব জানানে নাজানা। পৰীক্ষিত আচৰিত, এই মোৰো হ'ব নেকি? সাধাৰণ ৰজাৰ একে হ'ব নেকি? বোলে মৃত্যুৰ পাছত ৰজা আৰু প্ৰজাৰ মাজত পাৰ্থক্য নাথাকে। আমাৰ দেহৰ পৰা আত্মা গুচি গ'লেও হ'ব, সাধাৰণ নাগৰিকজনৰ দেহৰ পৰা আত্মা গুচি গ'লেও হৈ হ'ব। ৰজা পৰীক্ষিতে ভাবিলে ভাগৱত মন কৰি কি লাভ আছে তেনেহ'লে? যদি ৰজা আৰু প্ৰজাৰ মাজত পাৰ্থক্য নাথাকে, বাপৰ কথাটো মই অলপ কৰি দিছোঁ যে ৰজা আৰু প্ৰজাৰ মাজত যদি পাৰ্থক্যই নাথাকে তেনেহ'লে ভাগৱত শুনাৰ কি লাভ হ'ব?
এতিয়া পৰীক্ষিত ফুকনে কলে ৰজা সাৱধান হওক 2 নম্বৰ আৰু এটা উপাধি পাব আপুনি কি হিৰণ কাষ্ঠ যেন থাকিবে মাটিতে পৰিয়া এই দেহ আপোনাৰ বুলকি লাগিয়া ৰজা আচৰিত 2 নম্বৰ উপাধিটো মই পাম নেকি বুলি নহয় সকলোৱে পাব লাগিব আৰু ইয়াৰ পাছত কিবা উপাধি আছে নেকি ভয় খাইছে ৰজাই তেতিয়া ৰজাক ক'লে ইয়াৰ পাছৰ উপাধিটো আৰু ডাঙৰ উপাধি কি তোমাক যিজনে ৰজা বুলি আহি নমস্কাৰ কৰিছিল যিজনে ৰজা বুলি তোমাক সন্মান জনাইছিল সেইজনে দেখিলেও গা ধুব আৰু শুনিলেও বোলে গা ধুব এইটোৱে মোৰ বেয়া অ ইষ্ট মিত্ৰ কুটুম্ব বান্ধৱ আদিজন অসুচি বুলিয়া ৰিব ধৰি এতিয়া মহিয়ামে বুজি পাইছে না কথাটো দিলীপ বৰুৱা মৃত্যু হলেও নাম হ'ব আৰু মহিয়াম মৰিলেও নামটো সেইকাৰণে আমাৰ ভগৱান কৃষ্ণই অৰ্জুনক কৈছে অৰ্জুন এই দেহটোকে পাই তুমি আকৌ অভিমান নকৰিবা অৰ্জুনে ক'লে কি হ'ল দেহৰ 3টা অৱস্থা পায় যদিহে নিৰ্দিষ্ট সময়লৈকে থাকা এতিয়া আমাৰ নিৰ্দিষ্ট সময়লৈকে থকা কাৰণে হৈছে খাব নলগা বস্তু খায় যাব নলগা জেগালৈ যায় ক'ব নলগা কথা কয় এনেকৈ নীতি বিৰুদ্ধাচৰণ কৰ্মবিলাক কৰিলে বয়সটো লাহে লাহে ক্ষয় হৈ গৈ থাকিব সেইকাৰণে মনত ৰাখিব লাগিব যে ভাগৱত শুনি নীতি কেইটামান আমি পালন কৰিব লাগিব নীতি কেইটা পালন নকৰিলে আমাৰ পৰম আয়ুসটো আমি লাভ কৰিব নোৱাৰিব আৰু আপোনালোকে চাইছে আপুনি মিডিয়াত পাইছে আজি 20-40 বছৰৰ যুৱক মৰি আছে এফালৰ পৰা কিয় নিয়ম নীতিবিলাক নজনাৰ কাৰণে অখাদ্য গ্ৰহণ কৰাৰ কাৰণে যাব নলগা জেগালৈ যোৱাৰ কাৰণে এইবিলাক জীৱন যৌৱন কালতে এই সংসাৰৰ পৰা গুচি যাব লগা হৈছে সেইকাৰণে বাদ বান্ধৱ আইমাতৃসকল আমি দেহটো পালেও আমি দেহটো কিন্তু সদায় একেদৰে ৰাখিব নোৱাৰিম এইটোৱে ভগৱন্তৰ আমাৰ মাজত পাৰ্থক্য আছে বাপে ধুনীয়াকৈ কৈছে যে ভগৱন্ত আৰু আমাৰ মাজত পাৰ্থক্য এইটোৱে ভগৱন্ত অজব্ৰহ্ম কিন্তু আমাৰ জন্ম হয় জন্ম হোৱাৰ কাৰণে আমি 3টা অৱস্থা পাব লাগিব একে শৰীৰত বাইল বিধৰা হৈ জানা পুৰুষৰ দেহ এৰি জীৱে অন্য দেহ ধৰে মৃত্যু সেই পতন আজি যুৱকসকলে যদি গম পালেহেঁতেন মই এদিন গৈ পেলাই বৃদ্ধ হ'ব লাগিব বৃদ্ধ হোৱাৰ পাছত যদি গম পালেহেঁতেন মই বাৰ্ধক্য হ'ব লাগিব তেতিয়াহ'লে হাত কুচাই পেলাই কাকো ডাঙৰ কথা ক'ব নোৱাৰিব কাৰণ এদিন ময়ো সেই অৱস্থা পাব লাগিব নহয় এই কথাটো যদি আজি বোৱাৰীবিলাকে জানিলেহেঁতেন কেতিয়াও শাহুৱেকক গাড়ী পাৰিব নোৱাৰিলেহেঁতেন এই কথাটো যদি আমাৰ যুৱক সমাজে জানিলেহেঁতেন দেউতাক মাকক গালি পাৰিব নোৱাৰিলেহেঁতেন এদিন গৈ তেওঁলোকো দেউতাক হ'ব লাগিব আৰু বোৱাৰীজনীও এদিন গৈ পেলাই শাহু হ'ব লাগিব তেতিয়া ধান খাই মুৰ্গী কাঢ়া জেগা কোনো সাৰিব নোৱাৰিব গম পাইছেনে যে ভগৱন্তৰ এই জালৰ পৰা আমি আপুনি সাৰি লোৱা মুখৰ কথা নহয় সেইকাৰণে আমি অনুৰোধ জনাইছোঁ মই বাপৰ লগত অলপ সংযোগ কৰিছোঁ যে আমি এই অৱস্থাটোৰ কথা জানিও আমি কিয় মানুহক সন্মান
শিকা নাই, অনুভৱ কৰিব লাগিব। সেইকাৰণে দেহটো হ'ল অনিত্য, অনিত্য, আত্মা হৈছে নিত্য। নিত্য, তেওঁৱে চৈতন্য, তেওঁৱে চৈতন্য। চৈতন্য আত্মাৰ দেহতে থাকে। আপোনাক নমস্কাৰ কৰা মানে আপুনি আত্মাকে নমস্কাৰ কৰাকে বুজায়। কোনো শইকীয়া, হাজৰিকা, দাস, ভৰালী কোনো সেৱা নকৰে, আত্মাকে সেৱা কৰে। নিমিত্ত মাত্ৰ আমি, কিন্তু আত্মাক সেৱা কৰিব লাগিব। আত্মাই আত্মাক সেৱা কৰিলে আমি ভগৱন্তৰ অকণমান হ'লেও কৃপা লাভ কৰিব পাৰিম। সেইকাৰণে একদম প্ৰসংগ ক্ৰমেহে কৈছো কথাটো। আজি বিশ্বৰ ইতিহাসলৈ যদি চাই দিয়ে, বিশ্বৰ কথা কৈছো, মই অসমৰ ভাৰতবৰ্ষৰ কথা কোৱাই নাই। আজিলৈকে যিমান গুৰু অৱতাৰ হৈছে, কিন্তু শংকৰদেৱৰ দৰে গুৰু আজিৰ তাৰিখলৈকে কোনো সৃষ্টি হোৱা নাই। তেওঁ মানুহৰ কাৰণে কোনো চিন্তা কৰা নাই। জগত সভা গোটেই যিমান জীৱ জগত আছে সমস্ত সকলোৰে কাৰণে চিন্তা কৰা গুৰুজনৰ নাম এখন মহাপুৰুষ শংকৰদেৱ। সেইকাৰণে মহাপুৰুষ নাথলৈ কৈছিল, জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাগৰি নাহি কেও তোমারি শরণ রেণ শত কোটি বারে কর প্ৰণাম। এইবিলাক সংখ্যক কৈছিল মানে মহাপুৰুষ শংকৰদেৱৰ ইমান গুণ আছিল, যিটো মহাপুৰুষ মাধৱদেৱে দেখা পাইছিল। এইখন বাবা দাইমাতে হ'ব যে ভাগৱতে আমাক কি দিয়া নাই, এইটোহে আমি বুজিব লাগে। কিন্তু কিমান দিছে আমি কৈ পেলাই লৈ পেলাই শেষ কৰিব নোৱাৰোঁ। খুব ভাল হৈছে। মই জয় জয়তে কৈছোঁ যে বৈষম্যহীন এখন সমাজ তৈয়াৰ কৰিবৰ কাৰণে যিটো প্ৰচেষ্টা কৰিছে, এইটো কেৱল আমি 4 গাঁৱৰ মাজত ৰাখিব লাগিব। বৈষম্যহীন, মই কৈছোঁ জয় জয়তে কৈছোঁ যে মিচিংসকলক আমাৰ আত্মা বুলি ভাবিব লাগিব। আমাৰ যিসকল নেপালী সম্প্ৰদায় আছে তেওঁলোকক আমি আত্মা বুলি ভাবিব লাগিব, আৰু যিসকল আমি দাস বা হাজৰিকা আছোঁ সকলো আমি আত্মা বুলি ভাবিব লাগিব। সেইকাৰণে ভাগৱতে কৈছে যে মানুহৰ কলেবৰটো প্ৰত্যেকৰে একে, খালি ৰংটোহে বেলেগ হ'ব, ৰংটোহে বেলেগ হ'ব, কোনোবা কলা কোনোবা বগা। কিন্তু আপুনি 1652জন মানুহক উভয় লওক, মই জয় জয়তে কৈছোঁ কথাটো, সকলোকে এখন অস্ত্ৰ আনি লওক, অংগ খুব কৰক, বগা তেজ কিন্তু কাৰো চব ৰঙা ওলাব, সকলোৰে ৰঙাই ওলাব। সেইকাৰণে আমি কি বুজিলোঁ যে ভগৱন্তৰ সৃষ্টিত কিন্তু সকলোকে একেই কৰি আহিছে। এতিয়া সেইটো ভগৱন্ত যাৰ কথা আমি পাতি আছোঁ, এই ভগৱন্তৰ মহিমা 365 দিনৰ ভিতৰত এদিন পাতিলে আমাৰ মহিমা শেষ হৈ নাযায়। গতিকে মনত জনাইছোঁ মাজে মাজে আপোনালোকে এনে কথাবিলাক আলোচনা কৰিব বুলি আশা ৰাখি আমি পৰৱৰ্তী পাতিবলৈ আহিছোঁ। এ কবি নিগদতি নিমি সুনাম হাসয় এ হেন বাকৰিবা ৰাজা মনত সংশয়। এই যিটো মহাযোগী সনা সমাধিত ৰতি এ কোটি জন্মে নহি তাৰ হবে মভুপতি। এতিয়া ভাগৱত শাস্ত্ৰই কৃষ্ণ তপ জপ যজ্ঞ দান এই সমস্তখিনিতকে শ্ৰেষ্ঠ কৰি দেখাই যায় কি সপেম মুকলি। এটাইতকৈ শ্ৰেষ্ঠ বস্তুটো কি বুলি দেখাইছে
সপ্ৰেম ভগৱতী এতিয়া নিমি ৰজা সেইটো কথা শুনাই নাই আগতে কাৰো মুখত বোলে এই সপ্ৰেম ভগৱতীটো তুমি কাৰোবাৰ হয়তো নুশুনিব পাৰা কিন্তু 1000 বছৰ তপস্যা কৰাজনে 1000 বছৰ যজ্ঞ কৰাজনে এই সপ্ৰেম ভগৱতীৰ বিষয়ে নেজানে এটা কোনে জানে ও সপ্ৰেম ভগৱতী জানিবলৈ বৈকুণ্ঠৰ পাৰিখন হ'ব লাগিব মৈত্ৰৰ মানৱে সপ্ৰেম ভগৱতীৰ বিষয়ে নেজানে এই 9 জন সিদ্ধ বৈকুণ্ঠৰ পাৰিখন সেইটো কাৰণে নৱসিদ্ধ ও ঋষভ ৰজাৰ 100 জন পুত্ৰ এজন দুজন নহয় ঋষভৰ পুত্ৰ 100 জন 100 জনকে ভাগ কৰি পেলালে ৰজা এজন পুত্ৰকেইজনক ভাগ কৰি পেলালে কি কৰিলে 81 জনক ক'লে ও তোমালোকে অজ্ঞানীৰ পথটো প্ৰৱৰ্তন কৰিবা কথাখিনি ভালকৈ শুনি লওক দেই বৰ গুৰুত্বপূৰ্ণ কথা বহুত গুৰুত্বপূৰ্ণ কথা নৱসিদ্ধ কথাটো নিমি ৰজাৰ 100 জন পুত্ৰৰ 81 জনক ক'লে 81 জন মানে কি 4 গুৰি 1 হয়নে ও কলিৰ মানুহ 80 বছৰেহে জীয়াই থাকে 81লে প্ৰায় নাথাকে হয়নে বাৰু গতিকে 81 বছৰ জীয়াই থাকে বুলি যদি ধৰি লয় ও তেতিয়াহ'লে 81 বছৰ কেলে জীয়াই থাকে ও মৰিবলৈ জীয়াই থাকে ও যি মৰিবলৈ জীয়াই থাকে ও সি কৰ্ম বন্ধনত পৰি জীয়াই থাকে এইটো কাৰণে তত্ত্বৰ কৈছে ও 81 জন দ্বিজ হ'বা বোলে কি কৰিবা এই কৰ্মকাণ্ড প্ৰৱৰ্তাই থাকিবা ও যাগ যজ্ঞ বলি বিধান পূজা পাতল এইবিলাক কৰাই থাকিবা বোলে কিয় ও সেয়া কৰিলে এনেও ঈশ্বৰক নাপায় সেইখিনি কৰি থাকিলে এনেও ঈশ্বৰক নাপায় বোলে কিয় নাপায় বোলে মই বিনোদৰ কাৰণে আনন্দৰ কাৰণেহে জীৱক আনিছোঁ বোলে হয় ও সিহঁতি অজ্ঞানত পৰি মায়াত ভ্ৰমি থাকিব আৰু মই কৃষ্ণ হৈ ইখত হাঁহি থাকিম ও ইহঁতি অজ্ঞানত ঘূৰি ফুৰাটো চায়ে মোৰ আনন্দ লাগে ও তাতে জানো কিছুমান ভাল জীৱ নাই বৈকুণ্ঠৰ পাৰিখন সেইকেইজনে কৈছে আমাকো উদ্ধাৰ কৰক বোলে কিয় ও আমিনো আপোনাৰ কৰ্মকাণ্ডৰ মায়াজালত কেনেকৈ বান্ধ খাই থাকোঁ আমাক কৰ্মকাণ্ডৰ মায়াজালৰ পৰা খুলি দিয়ক বুলি কোৱাৰ লগে লগে 9 জনে বস্ত্ৰ ত্যাগ কৰিলে তত্ত্বটো শুনক আমাক কৰ্মকাণ্ডৰ বন্ধনৰ পৰা মুক্ত কৰক বুলি কোৱাৰ লগে লগে 9 জনে বস্ত্ৰ ত্যাগ কৰিলে তেওঁলোক সদায় দিগম্বৰ 9 জনে অন্ন ত্যাগ কৰিলে বোলে কি তুমি যি খাবা সেয়াই হ'ব আমাক অন্ন নালাগে বস্ত্ৰ আৰু অন্ন ত্যাগ কৰিলে তাৰ পাছত ত্যাগ কৰিলে কি বোলে তোমাৰ মায়া আমাক একো নালাগে বোলে কি লাগে তোমাৰ চৰণ লাগে অকল তোমাৰ চৰণখন পালে হ'ল আমাক একো নালাগে এটা গোসাঁই ক'ত থাকে গোসাঁই বৈকুণ্ঠত থাকে হয়নে বাৰু এতিয়া 81 জন দ্বিজক মৈত্ৰত কৰ্মকাণ্ড প্ৰৱৰ্তন কৰিবৰ কাৰণে ৰাখি ও গোসাঁই 9 জনক বৈকুণ্ঠলৈ লৈ গ'ল বোলে কিয় বোলে মই য'ত থাকিম তোমালোকেও তাতে থাকিবা এটা 9 জন সিদ্ধ সদায় গোসাঁই স্তুতি কৰি থাকে বৈকুণ্ঠপতি স্তুতি কৰি কৰি আনন্দত তেওঁলোক আত্মহাৰা হৈ থাকে এটা গোসাঁই গ'লে হেৰা তোমালোকে মোক স্তুতি কৰিছা হয় বোলে এই ৰজাজনে কি মুখামি কৰিছে চোৱাচোন কাক দেখুৱাই দিলে নিমি ৰজাক দেখুৱাই দিলে নিমি ৰজাই ব্ৰাহ্মণ মাতি আনি পেলাই যজ্ঞ কৰি আছে ঈশ্বৰক যজ্ঞ পুৰুষক
গোসাঁই কৈছে হে যজ্ঞ পুৰুষ তোমাক শুশ্ৰূষা কৰিবৰ কাৰণে তোমাক সন্তুষ্ট কৰিবৰ কাৰণে তোমাৰ চৰণ সেৱা কৰিবৰ কাৰণে তোমাৰ সান্নিধ্য পাবৰ কাৰণে মই একো নাজানো কিন্তু মই ব্ৰাহ্মণ মাতি যজ্ঞ কৰিছোঁ তুমি বাৰু মোৰ যজ্ঞলৈ আহিবানে হয়নে বাৰু এটা গোসাঁই চক কিমান মহিমা ঠিক আছে বাৰু মই নাযাওঁ মই যোৱাতকৈও তোমাৰ বেছি লাভ হ'ব কোন গ'লে যদি মোৰ পাৰিষদ যায় মই গ'লে তোমাক কেৱল আশীৰ্বাদ দিম যদি মোৰ পাৰিষদ যায় তোমাক সকলো দিব হয়নে বাৰু যদি মোৰ পাৰিষদ যায় তেতিয়াহ'লে তোমাক সকলো দিব এটা নিমিৰ যজ্ঞলৈ বৈকুণ্ঠৰ 9জন পাৰিষদ কবি হবি পিপলায়ন আবিহূত্ৰ এনেকে 9জন সিদ্ধ আকাশৰ পৰা সূৰ্যৰ দৰে জ্বলি জ্বলি নামিছে তেওঁলোকৰ দেহেই নাই তেওঁলোক আত্মা যেহেতু পৰমাত্মাৰ লগত থাকে তেওঁলোকৰ কাইটো নায়েই বোলে কিয় তেওঁলোকে অন্ন পান নকৰে অকল পৰম ব্ৰহ্মৰ তত্ত্ব পান কৰে তেওঁলোকে বস্ত্ৰ পৰিধান নকৰে বোলে কিয় তেওঁলোকৰ বস্ত্ৰ এখনেই সেইখন পীতাম্বৰ গতিকে যাৰ লগত আত্মবস্ত্ৰ কেৱল পীতাম্বৰ থাকে তাৰ লগত দেহৰ বস্ত্ৰ নাথাকে এতিয়া নকুৰা অগ্নিপিণ্ড হৈ যেতিয়া নিমিৰ যজ্ঞলৈ নামিলে নিমিয়ে চাইছে মোৰ যজ্ঞলৈ কি আহিছে ব্ৰাহ্মণবিলাকে যজ্ঞৰ চুবটুব চব মাটিত পেলাই তেওঁলোকেও তথা লাগি চালে হাই হাই কি হ'ল এয়া আমি যজ্ঞ কৰিছিলোঁ যজ্ঞ পুৰুষক পাবৰ কাৰণে নকুৰা অগ্নি নামিছে যিমানে তললৈ নামি আহি আছে সিমানে আনন্দময় হৈ ঈশ্বৰৰ দৰে হৈ উজ্জ্বল হৈ ঈষৎ ঈষৎ হাঁহি গোটেই ঠাইখিনিকে পোহৰ কৰি তুলিছে তেওঁলোকৰ দেহৰ আৰু মুখৰ কান্তিয়ে নিমিৰ যজ্ঞ উজ্জ্বল হৈ গ'ল তেওঁলোকৰ দেহৰ উত্তাপ আৰু পোহৰত নিমিয়ে কান্দি কান্দি কৈছে হে মোৰ ভগৱান তোমাৰ যে ইমান সুন্দৰ ৰূপ মই ভবাই নাছিলো তুমি এক ৰূপত নহয় 9টা ৰূপত আহিছা আৰু সকলো দেখিবলৈ একেই তেতিয়া কি কৰিলে নিমি ৰজাই গৈ নৱসিদ্ধৰ চৰণ ধুৱাইছে ঋষিসকলে গৈ জানু পাৰি আঁঠু কাঢ়ি নৱসিদ্ধক স্তুতি আৰু উপাসনা কৰিছে আমাক কি শিকালে ভগৱানক প্ৰথমতে স্তুতি কৰিলে ঈশ্বৰক নেপাব প্ৰথম ভগৱানৰ মূৰ্তি বুলি ভাবি চৈতন্য ঈশ্বৰৰ স্বৰূপ বুলি ভাবি ভগতক স্তুতি কৰিব লাগিব যেতিয়ালৈকে ভকত দৰ্শন নহ'ব তেতিয়ালৈকে ঈশ্বৰ দৰ্শন নহ'ব নিমিৰ যজ্ঞৰ যোগেদি আমাক সেই তত্ত্ব কথাও বুজাইছে যেতিয়া 9জন সিদ্ধ নামিলে যজ্ঞলে নিমিৰ আনন্দৰ সীমা নাই যেন হাততে ভগৱানক পালে ব্ৰাহ্মণসকলৰো আনন্দৰ সীমা নাই বোলে কি নিমিয়ে কৰা যজ্ঞৰ কাৰণে আমি ঈশ্বৰক পালোঁ তেতিয়া 9জন সিদ্ধক 9টা প্ৰশ্ন সুধিছে কোনে নিমি ৰজা ভগৱতী কেইবিধ 9বিধা হয়নে আমাৰ দেহত দুৱাৰ কেইখন আছে 9 দ্বাৰ আছে এই জগতত বৰিশ কেইখন আছে 9খন আছে হয়নে এই উত্তৰীত কেইটা গুণ থাকে 9 গুণ থাকে হয়নে নহয় সমস্ত 9টা তত্ত্ব যদি এক কৰি দিয়া হয় মুখ তত্ত্ব 81টা এই 81টা তত্ত্বই জীৱবিলাকক এই দেহৰ বন্ধনত বান্ধি কি কৰিছে মই সুখী হ'ব লাগিব সেইটো কাৰণে মই সুখৰ সাধনা কৰিম মই ধনী হ'ব লাগিব লাগিলে আনক হিংসাকে কৰোঁ সীমাটোকে টানো হয়নে বাৰু সেইটো কাৰণে লক্ষ্য ধনৰ পাছত দৌৰিম হয় নহয় সেয়া হৈ আছেনে নাই
ঐ আমাক সেইখিনি কৰিবলৈ আনিছিলে নেকি মানুহ কৰি ঈশ্বৰে? সিমান তলৰ পৰ্যায়ৰ কাম কৰিবৰ কাৰণে আমাক ঈশ্বৰে মানুহ কৰি আনিছিলে জানো? আমাক ঈশ্বৰে মানুহ কৰি আনিছে, জীৱশ্ৰেষ্ঠ কৰি আনিছে। কিয়? হে জগতৰ হৰি, তুমি সৃষ্টি কৰা এই জগতখনক আমি যাতে সদায় সেৱা শুশ্ৰূষা কৰিব পাৰোঁ। তুমি ৰচনা কৰা এই জগত সভাৰ জীৱবিলাকক মৰম স্নেহ আৰু প্ৰেম কৰি যাতে তোমাৰ চৰণৰ আমি আশীৰ্বাদ ল'ব পাৰোঁ। কীট পতংগ এটাকো হিংসা কৰিব নাপায়। পায় জানো হিংসা কৰিব? অহিংসাই পৰম ধৰ্ম, হয়নে নহয়? কিন্তু আমাৰ মহিমা চাওকচোন, কাষৰ ঘৰটো পকাকৈ বনালে আমাৰ গাখন ইচাদ বিচাদ কৰি থাকে। হয় নহয় বাৰু? এইটো হোৱা উচিত হয় জানো? আমাৰ কিয় তেনে বিপৰীত কিয়া হয়? কাষৰ মানুহজনৰ উন্নতি হ'লে একেলগে পঢ়া ল'ৰা ছোৱালী কেইটামানৰ যদি ভাল চাকৰি তাকৰি হৈ গৈছে, এই নোহোৱাকেইটা কিয় জ্বলিব কি মই? আমাৰ ভিতৰত সদায় বেয়া থাকে। আমি সদায় বেয়াটোকে ভাবোঁ। আমি কোনোদিন ভালৰ ফালে যাবলৈ যত্ন নকৰোঁ। আমি ভগৱানৰ পৰা আশীৰ্বাদ বিচাৰোঁ কি বুলি? মোক ধনী কৰি দিবা, মানি কৰি দিবা, যশস্বী কৰি দিবা। যিবিলাক পালে অহংকাৰ বাঢ়ে, ভগৱানে সেইবিলাক নিদিয়ে। যিটো পালে অহংকাৰ নাইকিয়া হয়, ভগৱানে প্ৰথম সেইটো দিয়ে, আৰু সেইটোৰ নাম হ'ল দৰিদ্ৰতা। ধনীৰ পৰা ধনী হোৱাটো গৌৰৱ নহয়, একেবাৰে দৰিদ্ৰ অৱস্থাৰ পৰা যদি অকণমান ধনী মানি হ'ব পাৰিছে, সেইটোহে গৌৰৱ। কিয়? সেয়া কষ্টৰ ফচল, সেয়া ত্যাগৰ চিন। কৃষ্ণ কৃষ্ণ। এই জনকৰ নিচিনা জীৱন জীবলৈ শিকিব লাগিব। জনক ৰজা আছিলে নে নাই? আছিলে। যেতিয়া জনকৰ ৰাজ্যলৈ বিশ্বামিত্ৰ, ৰাম আৰু লক্ষ্মণ গৈছিলে ধনুভংগ কৰিবলৈ, তেতিয়া ৰামৰ চৰণ সেৱা কৰি জনকে কি বুলি কৈছিলে? হে অযোধ্যাৰ যুৱৰাজ, হে ৰামচন্দ্ৰ, তোমাক দিবলৈ এই জনকৰ হাতত একো নাই। তোমাক দিবলৈ এই জনকৰ হাতত একো নাই। মিথিলাৰ ৰজাজনেও ব্ৰাহ্মণক দান দিবৰ সময়ত কয়, হে ব্ৰাহ্মণসকল, আপোনালোকক দিবলৈ এই জনকৰ একোৱেই নাই। গতিকে মই আপোনালোকৰ চৰণত মোৰ কেৱল সেৱা নিবেদন কৰিছোঁ। মোৰ ভক্তিপূৰ্ণ সেৱা আৰু শ্ৰদ্ধাখিনিকে লৈ আপোনালোক সন্তুষ্ট হওক। আৰু ব্ৰাহ্মণে দুহাত দাঙি জনকক আশীৰ্বাদ দিয়ে কি বুলি? তোমাৰ যিমান সমৃদ্ধি ধন ঐশ্বৰ্য আছে আৰু 10 গুণে বাঢ়ি যাওক। বোলে কিয়? ইমানখিনি পোৱাৰ পাছতো তোমাৰ অহংকাৰ অহা নাই। আৰু দিয়ক ঈশ্বৰে তোমাক, এদিন যাতে তোমাৰ অহংকাৰ আহে, হয়নে? জনকৰ ওচৰলৈ অহংকাৰ আহিব বুলি জানিলে, সেইটো কাৰণে অহংকাৰৰ এখন ধনু বনালে। এই ধনুখন হ'ল ৰুদ্ৰৰ ধনু, হয়নে? পণ ৰাখি দিলে, মই সীতাক তালেহে বিয়া দিম যি এই ধনুখন ভাঙিব পাৰিব, হয়নে নহয়? মনত পেলক, আমি প্ৰত্যেকে ৰামেই, আমি প্ৰত্যেকে লক্ষ্মণেই, আমি প্ৰত্যেকে ভৰতেই, আমি প্ৰত্যেকে শত্ৰুঘ্নই। যদি আমি ৰামৰ চৰণৰ সেৱক হ'ব বিচাৰোঁ, যদি আমি ভগৱান কৃষ্ণৰ একান্ত উপাসক হ'ব বিচাৰোঁ, যদি আমি ৰামৰ পৰা আঁতৰ হৈ মোক ধন লাগে, ধান লাগে, সম্পত্তি লাগে, ঐশ্বৰ্য লাগে, যিমানখিনি পাওঁ মই সিমানখিনি কেৱল মোলৈকে ৰাখিম, কাকো একো নিদিওঁ, হয়নে? সেইজন চতুৰ্বেদী ব্ৰাহ্মণে আছিলে। কোন? লংকাৰ ৰজা ৰাৱণ। লংকাৰ ৰজা ৰাৱণ চতুৰ্বেদী ব্ৰাহ্মণ আছিলে, 4খন বেদ জানিছিলে, বিশ্বস্বৰৰ পুত্ৰ আছিলে, নকেশীৰ পুত্ৰ আছিলে, হয়নে নহয়? 4খন বেদ কণ্ঠস্থ হোৱাৰ পাছত ৰাৱণ কিয় ৰাক্ষস হ'ল?
বেদে জানো মানুহক ৰাক্ষস বনায়, বামনহে বনায়, হয়নে বাৰু? হয়, আমাক শিকাইছে, আমাক শিকাইছে। কি শিকাইছে? তোমাক ৰাম কৰি পঠাইছিলো, তুমি ৰাৱণ হলা। তোমাক ভৰত কৰি পঠাইছিলো, তুমি কি হলা? তুমি কুম্ভকৰ্ণ হলা। তোমাক আমি লক্ষ্মণ কৰি পঠাইছিলো, হয় নহয়? বোলে তুমি কি হলা? তুমি সুপৰ্ণখা হলা। ভালকে চিন্তা কৰি চাওক, আমাক কিবা পালে আতেনে বাৰু? ধন সম্পত্তি ঐশ্বৰ্য বিভূতি আমাক কিবা বস্তুৱে আতিছেনে বাৰু? যাক একো বস্তুৱে নাতে সেইজন ৰাৱণ, যাক একো বস্তুৱে নাতে সেইজন ৰাৱণ। কাৰণ ৰাৱণকহে একোৱে নাতে, লোকৰ ভাত জাকোতেও চুৰ কৰিবলৈ চিন্তা কৰিলে। গতিকে ঈশ্বৰে আমাক কি কৰিছিলে? ঈশ্বৰে আমাক ঐশ্বৰিক সম্পত্তি দি পঠিয়াইছিলে। বোলে কি? ভাতৃক নিজৰ প্ৰাণতকৈও বেছি মৰম কৰিবা, ভগ্নীক নিজৰ প্ৰাণতকৈও স্নেহ কৰিবা, পিতৃ মাতৃক ঈশ্বৰতকৈও বেছি ভক্তি কৰিবা। এইখিনি যদি কৰিব পাৰা, তেতিয়াহ'লে মই অযোধ্যাত আছো, দেখা পাবা। সেইটো কাৰণে ৰামক সকলোৱে নেদেখে, দণ্ডকা অৰণ্যৰ ঋষিমুনিসকলেহে দেখে। ৰামক সকলোৱে চাবলৈ বিচাৰিলেও দেখা নাপায় তেতিয়াও, এটা যুগতো। কিয় দেখা নাপায়? ৰাম আমাৰ সত্য। সত্য কি? সত্য আত্মা, আত্মাই সত্য, পৰমাত্মাই সত্য, হয়নে? এই সত্যটোৰ পৰা আমাক কিহে আঁতৰ কৰে? এই সত্যৰ পৰা আমাক আঁতৰ কৰে দুটা বস্তুৱে। এটা হ'ল লক্ষ্য, ইটো হ'ল মন। লক্ষ্য যেতিয়া সংসাৰমুখী হ'ব, মনটো যেতিয়া ভ্ৰমমুখী হ'ব, এই সংসাৰ আৰু ভ্ৰম এই দুইটা বস্তু লগ লাগিলে কি হয়? ৰাৱণ হয়। লক্ষ্য যদি ঈশ্বৰ হয়, মন যদি ৰামৰ চৰণ সেৱা হয়, তেতিয়াহ'লে লক্ষ্মণ হ'ব। লক্ষ্য যদি ঈশ্বৰ হয়, মনটো যদি ৰামৰ চৰণ সেৱা হয়, তেতিয়াহ'লে লক্ষ্মণ হ'ব। ইয়াৰ ৰামৰ ভাতৃ হয়নে নহয়? সেইটো কাৰণে লক্ষ্মণ কি? লক্ষ্মণ ৰামৰ সেৱক। লক্ষ্মণে ৰামক সেৱা কৰি প্ৰাপ্তিত একো নিবিচাৰে। কি বিচাৰে? যে মোৰ ভাতৃ ৰাম মোৰ পিতৃতুল্য, মোৰ জ্যেষ্ঠ ভাতৃ ৰাম যেতিয়ালৈকে মোৰ ওচৰত থাকিব, মই কেতিয়াও দুখ আৰু কষ্ট পাব নালাগে। বোলে কিয়? এই ৰামেই মোৰ আনন্দ। এয়া কি? এয়া ভকতি। এই ভকতিয়ে হ'ল ভৰত। ভৰত ক'ত আছিলেগে? ৰামক যুৱৰাজ পাতিবৰ সময়ত ভৰত ক'ত আছিলেগে? ভৰত মোমায়েকৰ ঘৰত আছিলে। তত্ত্বৰ অৰ্থতে এইবাৰ ডাঙৰ তত্ত্ব। ৰামক যুৱৰাজ পাতিবৰ সময়ত ভৰত মোমায়েকৰ ঘৰত আছে। ৰাম কি? ৰাম পৰমাত্মা, ঈশ্বৰ। যুৱৰাজ মানে কি? যুৱৰাজ মানে আত্মাক স্বীকাৰ কৰা, পৰমাত্মাক পালন কৰা, পৰমাত্মাক ধাৰণ কৰা, হয়নে বাৰু? এতিয়া ৰামে কি কৰিব বিচাৰিছে? বোলে পৰমাত্মাক চিনি পালে চব জীৱ উদ্ধাৰ হৈ যাব, পৰমাত্মাক বুজি পালে জীৱবিলাক জন্ম নোহোৱাকৈ থাকিব। সেইটো কাৰণে মাতৃ কৈকেয়ীক গৈ পেলাই ৰামে ক'লেগে, মাতা মোক এটা সহায় কৰা। বোলে কি? বোলে মোৰ ৰজা হ'বলৈ মন নাই। বোলে তুমি কাক ৰজা পাতিব বিচাৰা? বোলে মই ভৰতক ৰজা পাতিব বিচাৰোঁ। বোলে কিয়? বোলে ভৰতে মোক লক্ষ্মণতকৈ বেছি ভাল পায়। ভৰতে মোক লক্ষ্মণতকৈ বেছি ভাল পায়, মই সেইটো কাৰণে ভৰতক ৰজা পাতিব বিচাৰোঁ। তুমি এটা কাম কৰা। বোলে কি? এই তুমি পিতৃক গৈ কোৱাগে যে ৰাম ৰজা হ'ব নালাগে, এই ভৰত ৰজা হওক। এয়া কথা জানেনে বাৰু? গোটেই কৌশলটো যে ৰামৰ। তেতিয়া কৈকেয়ীয়ে কান্দিছে, নাই নাই মই এইটো কৰিব নোৱাৰোঁ। বোলে কি? মই বোলে ভৰততকৈ তোমাক বেছি ভাল পাওঁ। কৈকেয়ীয়ে কৈছে, মই ভৰততকৈও তোমাক বেছি ভাল পাওঁ। বোলে কি? তুমি মোক
তোমাৰ মাতা কৌশল্যাতকৈও তুমি মোক বেছি আদৰ কৰা। বৰ ডাঙৰ ৰহস্য কথা। এতিয়া ৰামে কৈছে নাই মাতা মইতো তোমাক আজিলৈকে একো বিচৰা নাই। বোলে হয়, মাত্ৰ মই তোমাক এটা বস্তুৱে বিচাৰিছোঁ, তুমিতো মোৰ ঈশ্বৰ, মইতো তোমাৰ পুত্ৰহে। বোলে হয়, মই তোমাক একো দিব নোৱাৰোঁ, কিন্তু খুজিলে তুমি মোক দিব পাৰিবা। তেতিয়া ককেয়ে ভাবি চালে, এই ৰাম যদি সন্তুষ্ট হয় মই বিতুষ্ট হ'লেও আপত্তি নাই। এতিয়া দশৰথক গৈ গ'লেগৈ আৰু যে ৰজা সিদ্ধান্তটো সলাবৰ হ'ল। বোলে কি? বোলে ৰামক 14 বছৰ বনবাস দিব লাগে। বোলে কিয়? বোলে মোৰ পুত্ৰ ভৰতক ৰজা পাতিব লাগে। গোটেই অযোধ্যাত হাহাকাৰ লাগি গ'ল। দশৰথে ৰাম 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 বুলি চিঞৰি চিঞৰি প্ৰাণ ত্যাগ কৰি দিলে। বোলে কিয়? মোৰ ৰামক মই বনবাস দিম। হয়নে বাৰু? ৰাম বনবাসী, ৰাম সংসাৰী নহয়। ৰাম সংসাৰলৈ আহিছে আমাক লীলা কৰি শিক্ষা দিবলৈ। ৰাম গোটেই সংসাৰ বনতেই বাস কৰি আছে, আমি নেদেখো। হয়নে বাৰু? এই ঈশ্বৰ তত্ত্বক বুজাবৰ কাৰণে ৰামচন্দ্ৰই লীলা কৰি পেলাই কৈছে, বোলে কি? মই জগতৰ ৰজা, অযোধ্যাৰ ৰজা কিয়? ৰাম ক'ৰ ৰজা? ৰাম গোটেই জগতৰ ৰজা। গতিকে জগতৰ ৰজাজন আকৌ অযোধ্যাৰ কিয় ৰজা হম? হয়নে? অযোধ্যাৰ ৰজা মোৰ ভকত হ'ব। ভকত কোন? ভকত ভৰত। বৰ ডাঙৰ তত্ত্ব দেই। ৰাম আৰু কৃষ্ণই নিজে ৰজা নহয়, সদায় ভকতক ৰজা পাতে। লংকা জিনিলে, ৰাৱণ কুম্ভকৰ্ণ মেঘনাগক বধ কৰিলে, আৰু ৰজা কাক পাতিলে? ৰজা বিভীষণক পাতিছে। ৰাম নিজে ৰজা হোৱা নাই কিন্তু, হয়নে? বালিক বধ কৰিলে, কিষ্কিন্ধা ৰাজ্য জয় কৰিলে, ৰজা কাক পাতিলে? ৰজা সুগ্ৰীৱক পাতিছে। ৰাম কিন্তু নিজে ৰজা হোৱা নাই। গতিকে আমি বুজিব লাগিব, ৰাজপথটো আচলতে সত্য পথ নহয়। ৰাজপথটো শুদ্ধ পথ নহয়, এটাইতকৈ শ্ৰেষ্ঠ পথ। যদি আমি জগতৰ স্বামীৰ সেৱক হ'বলৈ, দাস হ'বলৈ যত্ন কৰিছোঁ, যদি আমি জগতৰ প্ৰতি, ত্ৰিজগতৰ প্ৰতি আমি চৰণৰ একান্ত সেৱক হ'বলৈ বিচাৰিছোঁ, সেয়াই শ্ৰেষ্ঠ পথ। তাতকৈ ওপৰৰ পথ এই জগতত একো নাই। এই পুৰাণে, ভাৰতে, ৰামায়ণে এই সমস্তখিনিয়ে কৈছে যে কৃষ্ণ সূৰ্যৰ সত্য স্বৰূপক যদি কেনেবাকৈ উপলব্ধি কৰিব পৰা যায়, তেতিয়াহে এই সাধুসন্ত মহন্তসকল উদ্ধাৰ হ'ব। সেইটো কাৰণে ভাগৱত অকল কীৰ্তনেই নহয়, ভাগৱত এনে এক ধৰ্ম, ভাগৱত এনে এক শাস্ত্ৰ। আমাৰ মাধৱ মহাপুৰুষে আমাক কি দিছে? বোলে ভাগৱতক প্ৰশংসা কৰা। ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নানা মত যত মহাজন সমাজ সভাময় এই পৰম আনন্দৰ সময়, এই কোটি সূৰ্য সম প্ৰকাশয়,
এই মহাভাগৱত নোহন্ত যাবিবে কত এই মহাভাগৱত নোহন্ত যাবিবে কত কৃষ্ণ আমি দীপেন শইকীয়া বাবুক সন্দেহ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ কৃষ্ণ হে কৃপালু গুৰুমূৰ্তি বা পাণ্ডৱ সমস্ত যিহেতু আমাৰ ইতিমধ্যে আপোনালোকৰ ইয়াত পোৱাৰ আগতেই ৰাতি 3:40 যাওঁতে আমি আজি উঠিছোঁ তাৰ পাছৰ পৰা আৰু ইয়াত আহি পোৱালৈকে যাত্ৰাই কৰি আছোঁ সোনকালে যাতে ভগৱানে আনি ভকতৰ চৰণ পোৱায় গতিকে আপোনাসৱ সাধু সন্ত মহন্ত আমি সমস্তজনৰ আজি চৰণত সেৱা কৰাৰ ভগৱন্তৰ অকণমান কৃপা পাইছোঁ আমাৰ অতি শ্ৰদ্ধাৰ দিলীপ বৰুৱা বাপ আমাতকৈ আগতেই আহি ইয়াত থকাৰ কাৰণে আমাৰ সেয়া আশ্বাস বিশ্বাস শক্তি আৰু সাহস গতিকে আমাৰ শ্ৰদ্ধা বাপজনাক আকৌ এই আসন গ্ৰহণ কৰি আপোনাসৱক ভাগৱত অমৃত পান কৰিবৰ কাৰণে আমি সেৱা জনাইছোঁ আমি খন্তেক সময় এতিয়া আপোনালোকৰ পৰা বিৰতি ল'ব বিচাৰোঁ কৃষ্ণ আমি ইয়াৰ পিছত এই পাঠত কৰিবৰ বাবে গংচাপা আছে হৰিয়াল শইকীয়া বাবুক আমি অনুৰোধ জনাইছোঁ আৰু লগতে আমি মূল কমিটিৰ